হেল্ল' বন্ধুসকল, নমস্কাৰ নমস্কাৰ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আপোনালোকে। মই ভালে আছোঁ দিয়ক। আজি আহিলোঁ আমি বনাঞ্চলত টহলদাৰী কৰিবলৈ। লগতে আমি টহলদাৰী কৰি থকা অৱস্থাত আজি এটা আচৰিত বস্তু দেখা পালোঁ। আপোনালোকে বস্তুটো দেখিলে নিশ্চয় চিনি পাব। এটা প্ৰকাণ্ড কেনেৰুৱা। আজি পতাপি টিকা ফটা ৰ'দ দেখিছে। কালি মানে হাতীয়ে মুটা নিচিনাকৈ বৰষুণ দিলে, এতিয়া টিকা ফটা ৰ'দ। ছাতি ল'বলগীয়াত পৰিছোঁ, উপায় নাই আৰু। বন্ধুসকল, কিৰণ আছাম নতুন ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই অকণমান আপোনালোকক সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যময় দৃশ্য অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাই যাওকচোন, আপোনালোকে চাওকচোন বাৰু। এইটো নিশ্চয় চিনি পাইছে, কিন্তু আমি ইয়াক কেনেৰুৱা বুলি কওঁ। আপোনালোকে কি বুলি কয় কমেণ্ট বক্সত জনাবচোন। ই কিন্তু সাধাৰণ কেনেৰুৱা নহয় দেই, ই এটা কিন্তু মস্ত কেনেৰুৱা। ইয়াৰ দীঘল প্ৰায় 6 ইঞ্চি কম নহ'ব, শকত কমেও আপোনাৰ অনামিকা আঙুলিটো সমানেই হ'ব। ইয়াৰ ঠেং হাজাৰৰ তলত নহ'ব। কেনেৰুৱা বস্তুটো সাধাৰণতে গছৰ ধুন্দত পচা কাঠ বা ফাক থকা গছৰ মূৰাবিলাকত বেছিকৈ বাস কৰা দেখা যায়। ই এবাৰত বহু পোৱালি দিয়া দেখা যায়। ইয়াৰ আহাৰ হ'ল গছত থকা পচা অংশ বা কিছুমান গেলা পচা অংশ বেছি ভক্ষণ কৰে। ই কিছুমান সুৰুঙা পালে প্ৰায় সোমাই যাব বিচাৰে। সেয়েহে য'তে ত'তে মাটিত শুলে সাৱধান। প্ৰধানকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে অতি সাৱধানতা অৱলম্বন কৰিব লাগে। সেয়েহে সৰু সৰু ল'ৰা ছোৱালীবিলাকক এই ভিডিঅ'টি চোৱাৰ বহু প্ৰয়োজন বুলি মই ভাবোঁ। আমাৰ ঘৰৰ আশে পাশে বা ঘৰৰ ভিতৰত থকা দুইবিধৰ কেনেৰুৱা সৰ্বসাধাৰণতে দেখা পোৱা যায়। এবিধ একেবাৰে সৰু ক'লা বৰণৰ, আনবিধ হৈছে এই ক'লা বৰণতকৈ 10 গুণে ডাঙৰ আৰু ই ৰঙা বৰণৰ। বন্ধুসকল, সৰু সৰু ল'ৰা ছোৱালী যদি মাটিত শুৱে কিন্তু সাৱধান। এই দুবিধে প্ৰায় সুৰুঙা বা কিছুমান বিন্ধাত এইবিলাকে সোমাই যাব বিচাৰে। কাৰণ আমি যদি শুই থাকোঁ, ই কাণৰ ফাকত বেছিকৈ সোমোৱাৰ চেষ্টা কৰে। সেয়েহে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ই এটা বহুত বিপদ হ'ব পাৰে। বন্ধুসকল, আপোনালোকে জানেনে, আমি বনাঞ্চলৰ মাজত টহলদাৰী কৰি থাকোঁতে বহু কিছুমান বস্তু দেখা পাওঁ। সেইবিলাকক ভিডিঅ' যোগেদি দেখাবলৈ মই সদায় আপোনালোকক চেষ্টা কৰিম। আপোনালোকে যদি ভিডিঅ'টি চাই অকণমান মৰম আৰু অলপ সহানুভূতি জনায়, নিশ্চয় মই সুখী হ'ম। আৰু এই ভিডিঅ'টি চাই আপোনালোকে লাইক এটি, বহুমূলীয়া আপোনাৰ কমেণ্টৰ লগতে বন্ধুবৰ্গলৈ বা পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰি অনুপ্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ। আনহাতে মোৰ চেনেলটিত যিসকলে নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু যিসকলে মোৰ চেনেলটি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক উপভোগ কৰি আছে, তেওঁলোকলৈ মই বহুত ধন্যবাদ জনাইছোঁ।